এতিয়া ধৰি লওক আমি গাড়ী এখন মুভিং কৰিব ল'ম। প্ৰথম 1 নম্বৰ গিয়াৰ লগাম। 1 নম্বৰ গিয়াৰ লগাব সময়ত এইটো 1 লিখা আছে ওপৰলৈ, তললৈ লিখা আছে 2 আৰু এইফালে 3 4 5 এইফালে এইটো R মানে কি? এতিয়া R মানে বহুতে নাজানে R মানে কি কৈ থাকে, কি বস্তু R লিখা আছে এইটো চাগে মানুহে ভাবি যে Rটো চাগে পুৰা স্পীড যাব, তাতকৈ আৰু গিয়াৰ নাই এনেকৈ ভাবে। কিন্তু আমি এতিয়া কি কৰিব লাগে, ইণ্টাৰভিউ জেগাত আমি যেতিয়া যাওঁ বা ইণ্টাৰভিউ যেতিয়া অংশগ্ৰহণ কৰোঁ, তাত যদি সোধে যে বলেৰ' গাড়ীখনৰ গিয়াৰ কেইটা আছে বুলি যেতিয়া আমাক প্ৰশ্ন কৰে, তেতিয়া আমি ক'ব লাগিব যে গাড়ীখনৰ গিয়াৰ কেইটা। এই গাড়ীখনৰ গিয়াৰ হৈছে 6টা, 1 2 3 4 5। ইয়াত ক'ব লাগিব 5টা আগলৈ আৰু এটা পাছলৈ। যিটো R লিখা আছে এইটো ৰিভাৰ্ছ, R মিনছ ৰিভাৰ্ছ, ঠিক আছে। গতিকে 5 ফ্ৰণ্ট 1 ৰিভাৰ্ছ আমি এনেকৈ বুলি কওঁ যে 5টা গিয়াৰ আগলৈ, এটা গিয়াৰ পাছলৈ, সৰ্বমুঠ গাড়ীখনৰ গিয়াৰ 6টা। আৰু যদি আপুনি এনেই ডাইৰেক্ট গৈ পিনি কয় যে গিয়াৰ 5টা গিয়াৰ, তো 5টা গিয়াৰ কি বুলি ক'লে মানে ক'ব নোৱাৰিব। গতিকে গিয়াৰ আমাৰ সাধাৰণতে ইয়াতে টোটেল গিয়াৰ আছে 6টা, তাৰে গিয়াৰ হৈছে যে 5টা আগলৈ, এটা পাছলৈ, ঠিক আছে। কথাটো ক্লিয়াৰ হৈছেনে? আৰু আমি প্ৰথম যেতিয়া গাড়ীখন মুভিং কৰিব লওঁ, এখন গাড়ী ৰখাই থোৱা গাড়ী এখন যেতিয়া আমি আগলৈ নিবলৈ চেষ্টা কৰোঁ বা যাব লওঁ, তেনে সময়ত আমি কি কৰিব লাগে, বাওঁভৰিয়ে সম্পূৰ্ণ ক্লাছডাল। নমস্কাৰ, আজি আপোনালোকক দেখাব ওলাইছোঁ বলেৰ' গাড়ীৰ ভিতৰৰ যিখিনি ফাংচনখিনি। আচলতে যিসকল কেণ্ডিডেট বা আমাৰ নতুনকৈ মানে অসম পুলিচত আবেদন কৰিছে, তো তেখেতসকলে কিছুমানে গাড়ী চলাব নাজানো বুলি কৈছে আৰু গাড়ীখন শিকিব বিচাৰি আছে। চ' তেখেতসকলে জানিব পৰাকৈ মই কিছুমান বস্তু ধুনীয়াকৈ দেখাই দিম, গাড়ীখনক কোনটোক কি কয়, আৰু আপোনালোকে ভিডিঅ'টি চাব, মনত ৰাখিবলৈ চেষ্টা কৰিব বস্তুখিনি, আৰু গাড়ীখন তেনেকৈ সোনকালে আপোনালোকে চলাবলৈ শিকিব পাৰিব, লগতে বস্তুখিনিৰ লগতে আপোনালোকৰ চিনা পৰিচয়টো হৈ যাব। চ' দেৰি নকৰি ভিডিঅ'টি আমি আৰম্ভ কৰোঁ বলক। এতিয়া কথাটো হৈছে কি, মোৰ আজি এই ভিডিঅ'টি অকল ল'ৰাসকলে যে চাব এনেকুৱা কোনো কথা নাই, ছোৱালীসকলেও মোৰ ভিডিঅ'টি চাব পাৰিব। কি কাৰণে কৈছোঁ যে আসাম পুলিচৰ ড্ৰাইভাৰ কনষ্টেবল আৰু আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ কনষ্টেবল আৰু মেল ফিমেল দুইটা পক্ষতে মানে ভেকেঞ্চি আহিছে। আৰু বৰ্তমান সময়লৈকে বহুত ল'ৰা ছোৱালীয়ে আবেদন কৰিছে যদিও আৰু বহুতে গমকে পোৱা নাই যে ভেকেঞ্চিসমূহ আহিছে বুলি। সকলোৱে ভাবি থাকে কি ড্ৰাইভাৰখিনি অকল ল'ৰাৰ কাৰণে ভেকেঞ্চি ওলায়, কিন্তু ইয়াত ছোৱালীও ওলায়। আমি যেতিয়া 2022ত এপ্লাই কৰিছিলোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টত, তেতিয়া তাতো ফিমেলৰ কাৰণে ভেকেঞ্চি আছিলে, আৰু তাত আমি লগ পাইছিলোঁ কেণ্ডিডেট, তাত ইণ্টাৰভিউ দিব যোৱা ছোৱালী। কিন্তু সিহঁতে কি কৈছিলে, ছোৱালীকেইজনী ভালকৈ ধৰি লওক গাড়ীখন চলাব নোৱাৰাত বা ড্ৰাইভিং টেষ্ট কোৱালিফাই কৰিব নোৱাৰাৰ কাৰণে তেখেতলোকে তাতে ডিছকুৱালিফাই হ'ল। চ' যিখিনি ছোৱালীয়ে বৰ্তমান সময়ত বা নতুনকৈ এপ্লাই কৰিব ওলাইছে, এইটো এডভাৰটাইজমেণ্টৰ মতে 2025ৰ এডভাৰটাইজমেণ্টৰ মতে, তাত আপোনালোকৰ কাৰণে এইটো গল্ডেন চান্স হ'ব, কিয়নো ছোৱালী মানুহ বা কেণ্ডিডেট একেবাৰে কম হয়। ল'ৰাৰ নিচিনা মানে এপাচি শাকত এটা জালুকৰ নিচিনা নহয়, বা মানে কেণ্ডিডেট যিমান বেছি হ'ব ধৰি লওক সিমানে কম্পিটিশ্যনটো টান হৈ গৈ থাকে। চ' লেডিজসকল বা ছোৱালীসকলৰ কাৰণে এইটো ভাল চান্স, আপোনালোকে চাকৰি এটা পাবলৈ সক্ষম হ'ব। আৰু আমি জনামতে ছোৱালী মানুহ যেতিয়া ধৰি লওক ডেজিগনেশ্যনটো হ'ব পাৰে ড্ৰাইভাৰৰ, কিন্তু তেখেতসকলক বা সেই লেডিজসকলক কি কয় মানে গাড়ী চলাব নিদি পিনি কিছুমান অফিচৰ অন্যান্য কাম থাকে, বা ক'ৰবাত ভেকেঞ্চিত মানে কোনোবা বিভাগত মানুহ কম থাকিলে তেখেতলোকক তাত টেবুল দি পিনি লাহেকৈ কামত নিয়োগ কৰি দিয়ে। চ' এইটো এটা হেৰি হ'ব, বা সেইটো আপোনালোকে সময়ত গম পাব কথাখিনি। চ' যদি আগ্ৰহী আপোনালোকে এপ্লাইটো কৰিব পাৰে, আৰু তাৰ উপলক্ষে কিবা যদি জানিব বিচাৰে মোৰ এই ভিডিঅ'খিনি আপুনি চাব পাৰে। আৰু ঠিক আছে, যিমানটো পাৰোঁ মই চেষ্টা কৰিম আপোনালোকক অলপমান সহায় কৰিবৰ কাৰণে। আৰু আজি পৰিচয় কৰি দিব ওলাইছোঁ আপোনালোক ধুনীয়াকৈ। আমাৰ যিখন নেকি গাড়ী বলেৰ' গাড়ীখনেই সাধাৰণতে আমাৰ অসম পুলিচৰ ইণ্টাৰভিউতে হওক বা ডিউটি ক্ষেত্ৰতে হওক, বা আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডিউটি ক্ষেত্ৰতে হওক বা ইণ্টাৰভিউ ক্ষেত্ৰতে হওক, তাত আমি এখন বলেৰ' গাড়ীখনে আমাক তাত ড্ৰাইভিং টেষ্টত চলাব দিয়ে, বা গাড়ীখনৰ ওপৰতে যিকোনো কথা আমাক সোধে। তো সেয়েহে আজি এই গাড়ীখনৰ কিছুমান বস্তু আপোনালোকৰ লগত মই চিনাকি কৰি দিব ওলাইছোঁ। জনাসকলে জানে, যিসকলে নাজানে একেবাৰে নতুন ফ্ৰেছ, তো সেইসকলে মানে জানিবলৈ বহুত দৰকাৰ। গাড়ীখন চলাবলৈ যোৱাৰ আগতহে
গাড়ীখনৰ বিষয়ে কোনটো পাৰ্টছৰ নাম কি হয় বা চকাকেইটাত কিমান পৰিমাণে হাৱা থ'ব লাগে কি হয় ডিজেল ভৰোৱা তেল য'ত নেকি আমি ডিজেল তেল ভৰাওঁ ইঞ্জিনত কি বস্তু থাকে বা পেট্ৰলৰ ইঞ্জিনত কি বস্তু থাকে তাৰ পাৰ্থক্যকেইটা যদি আপোনাৰ ডিজেল গাড়ী পেট্ৰল গাড়ী পাৰ্থক্য মোক সোধে কি হয় সেই গোটেইখিনি বস্তু যাতে আপোনালোকে অলপমান হ'লেও সেই বস্তুখিনিৰ বিষয়ে নলেজ এটা আপোনালোকে ল'ব পাৰে তাৰে ওপৰত এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ তেনেহ'লে ব'লক আমি বাকী কথাখিনি অলপ আলোচনা কৰোঁ বৰ্তমান আপোনাৰ হাতত কোনখন ড্ৰাইভিং লাইচেঞ্চ আছে LMBখন আছে নে HMBখন আছে নে PSB আছে আচলতে ড্ৰাইভিং লাইচেঞ্চ কেই প্ৰকাৰৰ হয় আৰু কোনখন ড্ৰাইভিং লাইচেঞ্চ থাকিলে মানে আপোনালোকে আমাৰ যিটো ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ হেভি ভেহিকেলটোৰ কাৰণে ভেকেঞ্চি ওলাইছিলে তাত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনাৰ ওচৰত LMB ড্ৰাইভিং লাইচেঞ্চখন আছে তেনেহ'লে আপোনালোকে হেভিখন কেনেকৈ বনাব লাগিব কোনোবা মানুহ আছে নেকি বনোৱা এনেকুৱা বা কেনেকৈ পদ্ধতিত কি হয় গোটেই বস্তুখিনি আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমত জনাই যাম আৰু মই কণ্টেক্ট নাম্বাৰ দি দিম ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰা ধুনীয়াকৈ নাম্বাৰটো কালেক্ট কৰি বা তেখেতৰ লগত যোগাযোগ কৰি ল'ব ক'ত ইণ্টাৰভিউ দিব যাব লাগিব আৰু কি কৰিব লাগিব গোটেইখিনি বস্তু আৰু ড্ৰাইভিং লাইচেঞ্চখন আচলতে হেভিখন বনাওঁতে কিমান টেক্স দিব লাগে কি কথা গোটেইখিনি বস্তু তেখেতৰ পৰা আপোনালোকে জানি ল'ব পাৰিব ঠিক আছে মই ডেছক্ৰিপশ্যনত দি দিম মোৰ ভাগৰ ইউটিউব চেনেলটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ'টো আপোনালোকে চাব নাম্বাৰটো আৰু নাম্বাৰটো লৈ পিনি ধুনীয়াকৈ যোগাযোগ কৰি ল'ব আৰু মই এতিয়া আপোনালোকক ক'ব নোৱাৰিম কোনটো বস্তু কিমান কি হয় তাৰ টেক্স থাকে কিছুমান সেই টেক্সখিনি গভৰ্ণমেণ্টৰ টেক্স কিমান হয় কি কথা গোটেইখিনি বস্তু আপোনালোকে এপ্লাই কৰাৰ সময়ত সেই মানুহজন সেই ব্যক্তিজনৰ লগত আলোচনা কৰি ল'ব তেতিয়া ধুনীয়াকৈ কথাখিনি আপোনালোকে গম পাব বা জানিব পাৰিব ঠিক আছে এতিয়া আপোনালোকে ধুনীয়াকৈ দেখা পাইছে এইখন আমাৰ বলেৰ' গাড়ী একেবাৰে ইঞ্জিন ভাগৰ মানে কি কয় ড্ৰাইভাৰ ছিটটো এতিয়া মই বহি আছোঁ আৰু ড্ৰাইভাৰ ছিটৰ পৰা ধৰি লওক মই আপোনালোকৰ গোটেই বস্তুখিনি দেখাইছোঁ ইয়াতে বিশেষকৈ কেইটামান বস্তু আছে আৰু এই বস্তুখিনি কি হয় আমি যদি ভালকৈ চিনা পৰিচয় হৈ লওঁ ইয়াৰ লগত আৰু কোনটো বস্তু কেতিয়া আমি সঠিককৈ ব্যৱহাৰ কৰিব লাগে যদি বস্তুটো আমি গম পাওঁ তেতিয়া আমাৰ কি হয় লাইফ টাইমত আমি যেতিয়া ড্ৰাইভিং কৰোঁতে নিজেও সমস্যা নহয় বা সন্মুখৰ পৰা আহি থকা বা বেলেগ এজন ব্যক্তিও আমি সমস্যাত নেপেলাওঁ ঠিক আছে আৰু এটা কথা এইখিনিতে অৰ্ধশিক্ষা কিবা বুলি কয় নহয় মানে অলপমান বস্তু জানি পিনি মানুহে কিছুমানে কি কয় অকল চলাব জানে গাড়ীখন চলাব পাৰিলোঁ বুলিয়ে যে গোটেইখিনি বস্তু জনা এইটো কথা নহয় চ' ইয়াতে আমি গাড়ীখনৰ বিষয়ে অলপমান জানিবলগীয়া থাকে তো কি জানিবলগীয়া থাকে সেইখিনি বস্তু চাওক আৰু প্ৰথম কথা আমি গাড়ীখন এখন ষ্টিয়াৰিংডাল চবেই জানো এইডালেই গোটেই গাড়ীখন আমি কণ্ট্ৰল কৰোঁ এইডাল আৰু ড্ৰাইভাৰটো অবিহনে মানে কি কয় ড্ৰাইভাৰটো আৰু ষ্টিয়াৰিংডালৰ পূৰা এটা সুসম্পৰ্ক থাকে ঠিক আছে এই ষ্টিয়াৰিংডালক ধৰা এটা হেৰি থাকে আমি মানে হাতেৰে বা আমাৰ হাতৰ যিটো এংগল থাকে এনেকৈ ধৰাৰ পাছত আমি হাতৰ যিটো এটা এংগল থাকে সেই এংগলটো কিমান হ'ব লাগে কেনেকৈ হ'ব লাগে তো সেইখিনি বস্তু মই কৈছোঁ শুনিব আৰু তাৰপাছতে আহি গ'ল লেফ্ট ছাইডলৈ আমাৰ এই ৱাইপাৰডাল কেতিয়া ব্যৱহাৰ কৰা হয় ক'ত কেনেকুৱা সময়ত কি কয় আমি স্পীডত ব্যৱহাৰ কৰিব লাগে কম তাৰপাছত আৰু শ্ল' ব্যৱহাৰ কৰিব লাগে তো সেইখিনি বস্তু দেখাম আৰু তাৰপাছত আহিলে আমাৰ ইয়াৰ AC বুটামকেইটা আহিলে এই AC বুটামকেইটা আমি কেতিয়া ব্যৱহাৰ কৰিব লাগে এইখিনি বস্তু দেখাই আছোঁ ঠিক আছে এতিয়া আহিছোঁ প্ৰথমতে এতিয়া এইডাল হৈছে আমাৰ গাড়ীখনৰ গিয়াৰ যে লগাওঁ গিয়াৰ লগোৱা লিভাৰডাল এইডাল ঠিক আছে প্ৰত্যেকখন গাড়ীতে এনেকৈ থাকে গতিকে এই বস্তুটো আমি জানিব লাগে 1 2 3 4 5 6 আৰু এই গিয়াৰকেইটা যদি আমি সঠিককৈ লগাব পাৰোঁ গাড়ীখনৰ স্পীড লিমিটৰ ওপৰত হেৰি কৰি পিনে তেনেহ'লে মানে কি হয় আমাৰ গাড়ীখনৰ ষ্টাৰ্টটো অফ হৈ যোৱা চান্স একেবাৰে কম থাকে ঠিক আছে আৰু তাৰপাছত এইডাল থাকিলে আমাৰ এইডাল জানিব লাগে হেণ্ডব্ৰেকডাল থাকিলে মানে কি হয় আমি পাৰ্কিং কৰাৰ সময়ত গাড়ীখন যাতে হিলাহিলি নহওক বা আগলৈ পিছলৈ নাযাওক তাৰ কাৰণে আমি হেণ্ডব্ৰেক ব্যৱহাৰ কৰোঁ আৰু লগতে কেতিয়াবা সময় সাপেক্ষে এঢলীয়া ৰাস্তাত যেতিয়া আমি গাড়ীখন ৰখাবলগীয়া হয় ৰখাই পিনি আকৌ আগলৈ আগবাঢ়িবলৈ সময়ত গাড়ীখন যাতে পিছলৈ অকণমান গতি নকৰে বা পিছলৈ নাযায় তেতিয়া আমি কি কওঁ হেণ্ডব্ৰেক ব্যৱহাৰ কৰিও আমি গাড়ীখন আগলৈ নিবলৈ চেষ্টা কৰোঁ ঠিক আছে তাৰপাছত আহি গ'ল এইফালে এইকেইটা ছুইচ দেখা পাইছে ছুইচকেইটা আমাৰ যি গাড়ীখনৰ 4খন উইণ্ড' থাকে ফ্ৰণ্ট ছাইড লেফ্ট ছাইড মানে সন্মুখলৈ 2খন পিছফাললৈ 2খন সেই 2খন আমাৰ একদম সহজ ভাষাত ক'ব গ'লে আইনা সেই চিচাৰ আইনা 2খন আমি মানে খিৰিকী 2খন ডাউন কৰিবৰ কাৰণে বুটাম আছে দেখিছে বুটামটো এনেকৈ তললৈ দবালে মানে পুছ কৰিলে মানে গ্লাছখন ধুনীয়াকৈ ডাউন হ'ব আৰু ওপৰলৈ আপ কৰিলে মানে কি হয় ধৰি লওক এইটো আছে বুটামটো আমি ডাউন কৰিলে মানে
এখন গ্লাছখন চাব এতিয়া ধুনীয়াকৈ ডাউন হ'ল ডাউন হৈছে এইটো আৰু আপ এইটো তাৰপাছত আকৌ এনেকৈ কৰি পিনি এইটো আমি যদি এনেকৈ আপ কৰি দিওঁ এনেকৈ আপ কৰিলে মানে চাব এতিয়া এইটো এনেকৈ আপ হ'ব সেই বস্তুটো এই যেনেকৈ এইটো বুটামে হৈছে আমাৰ ড্ৰাইভাৰ ছিটৰ খিৰিকীখনৰ গ্লাছখন আপ এণ্ড ডাউন বা কণ্ট্ৰল কৰে আৰু এইটো হেৰি চুইচে ইফালৰখন কণ্ট্ৰল কৰে আৰু ঠিক তেনেকৈ এইকেইটাই মানে আৰু মাজতে এইটো আছে এইটো আমি কি কয় এইটো চিলড্ৰেন বা চাইল্ডক আমি মানে ধৰি লওক পিছৰ বহি থকা পেচেঞ্জাৰসকলৰ কিছুমান কেতিয়াবা আমাৰ সময় সাপেক্ষে সৰু সুৰা ল'ৰা ছোৱালীবিলাক যায় সৰু সুৰা ল'ৰা ছোৱালীবিলাকে গাড়ীখনত উঠিব পিটিক পেটা কৰি থাকে পিটিক পেটা কৰি থকাৰ ফলত আমাৰ পিছফালে যাতে উইণ্ড' গ্লাছকেইখন ডাউন কৰিব নোৱাৰে বা উঠাব নোৱাৰে তাৰ হেৰি কৰিবৰ কাৰণে আমি এইটো মানে চুইচ থাকে এই চুইচটো আমি অফ কৰি থ'লে মানে দবাই ৰাখিলে মানে বা পুছ কৰি ৰাখিলে মানে কি হয় গ্লাছকেইখন সিহঁতৰ য'ত নেকি ছিটৰ ফালে এটা হেৰি থাকে এই চুইচটো থাকে এই চুইচটো টিপি সিহঁতি মানে এখন একো কৰিব নোৱাৰে ঠিক আছে সেইটো হৈ গ'ল আৰু বাকীবিলাক গাড়ী যেনেকৈ চুইফ্ট থাকে বা ইন'ভা কিবা কিবি এই গোটেই বস্তুটো ইয়াত নাথাকি জানিবা এই ড্ৰাইভাৰ ছিটৰ ইয়াত এনেকুৱাত থাকে ঠিক আছে তাৰপাছত আহি গ'ল আমাৰ সেইদিনাখন ল'ৰা এটা সুধিছিলে এইখিনি বস্তু আমি ড্ৰাইভিং স্কুলত সুধিছিলোঁ মানে যে বস্তুটো হয় কি এতিয়া সি ক'লে কি নহয় বোলে গাড়ীখনৰ যেতিয়া নেকি গ্লাছ বন্ধ থাকে তেতিয়া আমি উশাহ নিশাহ ল'বলৈ অক্সিজেনটো কমি যাব চ' সেইকাৰণে আমাক এই বস্তুটো আছে এনেকৈ বুলি আমাক তাতে মানে ল'ৰাই কৈছে যে এইটো হেনো বোলে অক্সিজেন সোমোৱা ফুটা গতিকে এই বস্তুটো হ'ল আমাৰ কি হয় যেতিয়া আমি এ চি চলাওঁ এ চি চলাবৰ কাৰণে এইটো চুইচ দেখিলে এ চি বেলেগ কেও নাথাকে আমাৰ কোনো ধৰণৰ চুইচ বা কণ্ট্ৰল বুটাম আমাৰ এইকেইটাতে আমাৰ গোটেইখিনি বস্তু কণ্ট্ৰল কৰিবলগীয়া হয় যেনেকৈ হয় প্ৰথম আমাৰ এ চিটো এতিয়া বৰ্তমান সময়ত এ চিটো অফ হৈ আছে এ চিটো অফ হৈছে এতিয়া এ চিটো আমি অন কৰিব হ'লে কি কৰিব লাগিব এ চিটো অন কৰিব হ'লে মানে প্ৰথমতে আমি এইটো দেখিছে চুইচটো এখন বলেৰ' গাড়ী যিহেতু আপোনালোকে হয়তো হেৰি ৰাখিব হা এইটো এঘাৰত আছে নহয় এই বস্তুটোক আমি এইটোক এনেকৈ পিনি এঘাৰত অন কৰিলোঁ অন কৰি দিয়াৰ লগে লগে আমাৰ ভিতৰত ফেনখন চালু হ'ল চালু হোৱাৰ পাছত আমি এতিয়ালৈকে এ চি মানে এইটো এ চি গেছটো আহিবৰ কাৰণে আমি এতিয়ালৈকে এ চিটো অন কৰা নাই অনলি ফেনখনহে আমি চালু কৰি ৰাখিছোঁ আৰু এ চি যদি গেছটো লাগে ঠাণ্ডা বতাহটো আহিবৰ কাৰণে যেতিয়া আমি এই বুটামটো টিপিম এনেকৈ টিপিলে মানে কি হ'ব এই লাইটটো ইয়াত লাইট এটা আছে দেখিছেনে বাৰু এই লাইট এটা থাকে লাইটটো ব্লু কালাৰৰ লাইট এটা জ্বলে মানে ব্লু কালাৰ বা কিবা এটা কালাৰৰ লাইট এটা জ্বলিব এতিয়া এইটো কি হ'ল বেয়া কৰিলে কিবা কি হ'ল আছে জ্বলি আছে কিন্তু হেৰি হ'ব পৰা নাই একদম অকণমানকৈ এই দেখিছে না ভিতৰৰ ফালে সোমাই আছে এইটো অলপকৈ ঠিক আছে আৰু এতিয়া ধৰি লওক আপোনাক এইটো মানে ঠাণ্ডা দিয়ে ঠাণ্ডাৰ কাৰণে এতিয়া আমাৰ এইটো এ চিটো আহি আছে তো ইয়াৰ পাছতে আপোনাৰ ধৰি লওক গৰম বতাহ দৰকাৰ হ'ল যে আপুনি ঠাণ্ডা দিনত গাড়ীখন লৈ পিনি কোনোবা এটা জেগালৈ ওলাই গ'ল তেনেকুৱা সময়ত আপোনাক ঠাণ্ডা বতাহ লাগে তাকে গৰম বতাহ লাগে হিটাৰ মানে য'ত নেকি হিটাৰ বুলি কওঁ আমি হিটাৰ লাগে চ' তেতিয়া আমি কি কৰিব লাগিব এই বুটাম থাকিলে যে এই বুটামটোৰ ওপৰতে সম্পূৰ্ণ হেৰি হয় গাড়ীখন আপুনি গৰম ল'ব বিচাৰে নে ঠাণ্ডা ল'ব বিচাৰে যদিহে এই ব্লু কালাৰ নীলা ৰঙৰ এই চিহ্নটো যি চিনখিনি আছে দাগীটো এইফাললৈ যদি এই দাগীটো থয় তেনেহ'লে মানে আমাৰ ঠাণ্ডা আহিব এতিয়া এই প্ৰথমতে আছে সৰু অকণমানৰ চিনডাল শকতলৈ চাওক প্ৰথমতে আছে ক্ষীণকৈ তাৰপৰা অকণমানে শকত তাৰ ক্ৰমান্বয়ে শকত নেকি হয় শকত হৈ গৈছে হয় নাই চিনডাল ডাঙৰ হৈ যায় ক্ৰমান্বয়ে চ' তাকে মানে যদি আপুনি যেতিয়া নেকি এ চিটো অন কৰিলে এ চিটো অন কৰি যদি প্ৰথম এই বুটামটো আপুনি এনেকৈ সৰুকৈ লিলিয়া তলত থয় তেতিয়া মানে কি হ'ব এ চিটো ঠাণ্ডা যিটো আপোনাৰ একদম কম পৰিমাণে আহিব কম পৰিমাণে আপোনাক দিব বা যদি আপুনি হিটাৰ লয় হিটাৰৰ মানে গৰম হেৰিটো আপোনাক কমকৈ আহিব বুজি পালে নহয় আৰু যদি এই বস্তুটো আৰু অলপমান এনেকৈ এইফালে পকাই থৈ দিয়ে এনেকৈ কৰি পিনি এনেকুৱা যদি দি দিয়ে ফুলকৈ তেতিয়াহ'লে আপোনাৰ মানে এইটো যিটো ঠাণ্ডা বতাহটো ঠাণ্ডা মানে হেৰিটো বেছিকৈ দিব আপোনাক ঠিক আছে আৰু তাৰে পাছত এইটো হৈ গ'ল আমাৰ এতিয়া হিটাৰ লাগে যেতিয়া গৰম লাগে বুলি ক'লে মানে এইটো বস্তু আমি এনেকৈ এইটো এই ৰঙা চিহ্নফালে লৈ আহিব লাগিব ৰঙা তেতিয়া লগে লগে বস্তুটো হিটাৰ অন হৈ যাব গৰম হ'ব মানে আৰু এটা কথা যদিহে আপোনালোকে এই এ চি এইটো অফ কৰি ৰাখে অফ কৰি থৈ পিনি এইটো যদি এইফালে দিয়ে তেতিয়া কিন্তু আপুনি গৰম ভাৱটো নাপায় কিয়নো হিটাৰটোৱে হওক বা এ চিটোৱে হওক মানে ঠাণ্ডা বতাহটো ল'বৰ কাৰণে বা গৰম বতাহটো ল'বৰ কাৰণে হ'লেও আপোনালোকে এই এ চি বস্তুটো এইটো অন কৰি ৰাখিব লাগিব লিখাহে আছে এ চি
অৰ্থাৎ এই AC বুটামটো টিপিলেহে আপোনাৰ এই গৰম ভাৱটো দিব বা ঠাণ্ডা ভাৱটো আপোনাক বতাহটো আপোনাক দিব। যদি এই বুটামটো পুছ নকৰে তেনেহ'লে মানে আপোনাৰ কিন্তু বতাহটো আপুনি নাপায়। ঠিক আছে, বহুত মানুহে কৈ থাকে যে এনেকৈ আমি হেৰি কৰিছোঁ কিন্তু এতিয়ালৈকে একো হোৱা নাই, ঠাণ্ডা বতাহও অহা নাই বা গৰম বতাহ অহা নাই, অকল বতাহে আহি আছে এনেকৈ বুলি কয়। তো মই বহুতক ফোনতে আকৌ জনাবলগীয়া হয় কথাটো এনেকুৱা বুলি। ঠিক আছে, তাৰপাছতে ইয়াৰ লগতে আছে এই বুটাম এটা আছে। এইখন গাড়ীত এতিয়া বলেৰ' গাড়ী যিহেতু ইয়াত একেবাৰে কমকৈ থাকে ফাংচন কিছুমান, নহ'লে অন্যান্য গাড়ীবিলাকত কি হয় AC বতাহটো আপুনি মুখৰ ফালে লওঁ বোলে মুখৰ ফালে ল'বৰ কাৰণে কণ্ট্ৰল বুটাম থাকে, নহয় বোলে মুখৰ ফালে নলয় আপুনি ভৰি ফালে লয়, ভৰি ফালে ল'বলৈও হেৰি থাকে। আৰু কিছুমানত থাকে মানে আপোনাৰ ছাইডেদি ল'বৰ কাৰণে আধা ভৰিত আধা ওপৰলৈ এনেকৈও থাকে। কিন্তু এইখন গাড়ী তেনেকুৱা নহয়, বলেৰ' গাড়ীত অনলি এইটো থাকে আপোনাৰ গ্লাছখন, সন্মুখত যিখন আমাৰ গ্লাছ, এই সন্মুখৰ গ্লাছখন দেখা পাইছে, এই গ্লাছখনৰ আগফালে ফুটা আছে দেখিছেনে এই শলকেইটা। বহুতে কি কয় এই শলকেইটাৰ ওপৰত ধুনীয়াকৈ গামোচা পাৰি লৈ পিনি এখন আচলতে আমাৰ হেৰি হয় মানে লগ বুক হয়, এখন ক'ত কিমান কিলোমিটাৰ চলিছে এনেকৈ আমি ব্যৱহাৰ কৰিব লাগে। লগ বুক আছে, ধুনীয়াকৈ লিখিব লাগে আৰু লিখি ৰাখিছে বস্তুবোৰ বা আপোনালোকে পাছত গম পাব দিয়ক। কিন্তু এই ইয়াত যে এনেকৈ মানুহবিলাকে গামোচা পাৰি ৰাখে ধুনীয়াকৈ, ধৰি লওক এইখনে যেনিবা এনেকৈ গামোচাখন পাৰি ৰাখিলে মানে গাড়ীখন যেতিয়া আপুনি ঠাণ্ডাত বতৰ চলাই গৈ থাকিব, গ্লাছখন ধোঁৱা হৈ যায়, তেতিয়া সেই AC লগাই আপুনি অন কৰিলে মানে কি হয় বতাহটো ওলাবই নোৱাৰে ন, বতাহটো ওলাব নোৱাৰাৰ ফলত গ্লাছখন চাফা নহয়। চ' সেইকাৰণে আমি ডেস্কবৰ্ডৰ ফালে যিখিনি হল থাকে সেই হলবিলাকত বা আমি এই সন্মুখৰ ফালে গ্লাছত মানে কিবা গামোচা অন্যান্য কিবা কাপোৰ কানি থৈ পিনি ফুলৰ মালা থৈ পিনি হলবিলাক আমি বন্ধ কৰিব নালাগে, এইকেইটা ধুনীয়াকৈ খোলা কৰি ৰাখিব লাগে। গম পালেনে কথাটো? আৰু এইখিনি বন্ধ থাকিলে আমাৰ মানে বহুত সমস্যা হয়। আৰু মই আগৰ ভিডিঅ'টো দেখাইছোঁ যে আপোনালোকে যেতিয়া গাড়ীখন ধোঁৱা হৈ যায় ঠাণ্ডা দিনত, অক্সিজেনৰ মানুহ বেছি ভিতৰত যেতিয়া গাড়ীখনৰ ভিতৰত বেছিকৈ বহে, তেতিয়া আমাৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড মানে গাড়ীখনৰ ভিতৰত অক্সিজেনটো কমি যায়। আৰু কাৰ্বন ডাই অক্সাইড যেতিয়া আমি এৰি থাকোঁ বা গাড়ীখনৰ মানে গ্লাছখন গোটেই ধোঁৱা হৈ পিনি একো দেখি নোপোৱা হৈ যাওঁ, তেতিয়া আমি চলাই যোৱা মানুহজনৰ যথেষ্ট অসুবিধা হয়। তেতিয়া আমি কি কৰি বুটামবিলাক আমি এইবিলাক ইউজ কৰি পিনে ধুনীয়াকৈ গ্লাছখন চাফা কৰিব পাৰোঁ। কিন্তু এই মই কোৱা ধৰণে যদি হলবিলাকে এইখিনি যদি আপুনি বন্ধ কৰি ৰাখে কাপোৰ এখন দি পিনি, তেতিয়া কিন্তু এইখন ভালকৈ জাপি থ'বলৈ হ'ল। এখন আমি সেইদিনা গণৰাজ্য দিৱসৰ দিনাখনেই ব্যৱহাৰ কৰিলোঁ। এতিয়া এখন সেইদিনা এই কালি খুলি পিনি থোৱা হৈছিলতো, এখন ভালকৈ জাপি থ'ব লাগিব বা যি নহওক। কিন্তু এই হলবিলাক আপুনি হেৰি কৰি থ'ব নালাগে বন্ধ কৰি থ'ব নালাগে। লাগে আপোনাৰ গাড়ীখন এল্টো গাড়ীয়ে হওক, লাগে আপোনাৰ মাৰ্চিডিজ কিবা গাড়ীয়ে হওক, ইন'ভাই হওক, ফৰ্চুনাৰ হওক, স্কৰপিঅ যি হওক, এইবোৰ খোলা ৰাখিব লাগে। তেতিয়াহে ধুনীয়াকৈ আপোনাৰ কামবিলাক মানে তাৰ ছাৰ্ভিচটো ভালকৈ পাব। আৰু তাৰ পাছত এতিয়া আহিছোঁ আমি গাড়ীখনৰ যি নেকি ধৰি লওক গাড়ী এখন লৈ পিনে আপুনি ওলাই গৈ আছে, তো গৈ থকা অৱস্থাত যেনিবা আপুনি ধৰি লওক সন্মুখত এটা চাৰিআলি পালে, চাৰিআলিটোৰ পৰা আপুনি ধৰি লওক লেফ্ট ছাইডে সোমাই যাব। লেফ্ট ছাইড যাব হ'লে মানে আপুনি গাড়ীখনত মংগল বুলি লৈ যাব নোৱাৰে, এটা ছিগনেল দিব লাগে। সেই ছিগনেল দিবলৈ হ'লে মানে আমি যেতিয়া যাওঁ গাড়ীখন চাৰিআলি বা তিনিআলিটো পাৰ হ'ব সময়ত লেফ্ট ছাইডে যাব হ'লে আমি ছিগনেল দিব লাগিব। সেই লাইটটো ক'ত জ্বলে? কাৰণ আমি কিছুমানে ভাবোঁ যে আমি লেফ্ট ছাইডে সোমাই যাম, লেফ্ট ছাইডে গাড়ীখনৰ ষ্টেণ্ডবিলাক কাটি দিয়া লগে লগে অট'মেটিকলি আমাৰ ইণ্ডিকেটৰ লাইটসমূহ জ্বলি যায়। কিন্তু বেলেগক দেখোঁ যে গাড়ীখনৰ লাইটটো জ্বলাই গৈছে, কিন্তু আমি সেই লাইটটো কেনেকৈ জ্বলাম? সেই লাইটটো জ্বলাবৰ কাৰণে বেলেগ একো কৰিব নালাগে। আপোনালোকৰ যিখন আমাৰ ৰাইট হেণ্ড আছে, ৰাইট হেণ্ডখনে যেতিয়া নেকি ষ্টেণ্ডডাল আমি কণ্ট্ৰল কৰি থাকোঁ, এনেকৈ কণ্ট্ৰল কৰি থাকোঁ, এই কণ্ট্ৰলখিনি হাতৰ আঙুলিৰ দ্বাৰাই আপুনি ধুনীয়াকৈ এটা লিখিছেনে এই ষ্টিকডাল, এইডাল লাহেকৈ ওপৰলৈ এনেকৈ ঠেলা এটা মাৰি দিব লাগে। ওপৰলৈ ঠেলা এটা মাৰি দিয়াৰ লগে লগে এতিয়া আপুনি এই মিটাৰত আপুনি যেতিয়া শ্ব' কৰিব চাওক, এনেকৈ ইণ্ডিকেটৰ লাইটটো টিক টিক টিককৈ জ্বলা দেখিছেনে বাইদেউ? এই এনেকৈ এটা ছিগনেল পাব। আৰু যদিহে আমি এই ষ্টিকডাল আকৌ তললৈ এনেকৈ দিবলৈ হয়, তললৈ দিলে মানে কি হ'ব? তললৈ দিলে মানে আমাৰ এই কিবা আকৌ বোলে ৰাইট ছাইডে যোৱা সেইটো ধুনীয়াকৈ দেখা পাই থাকিব। সেইটো চাওক, দেখা পাইছেনে? এইটো ৰাইট ছাইড দেখা আছে। গতিকে এইকেইটা বস্তু আমি সঠিকভাৱে সময়ত ব্যৱহাৰ কৰিব লাগে, নহ'লে কিন্তু আমি কিছুমান আকস্মিক দুৰ্ঘটনাত আমি সন্মুখীন হওঁ বা হোৱা দেখা পোৱা যায়। ঠিক আছে, তো গতিকে আমি যে গাড়ীখন চলাব জানিলোঁ বুলি বা ষ্টেণ্ডডাল ঘূৰাব জানিলোঁ বুলিয়ে কথা নহয়, আমাৰ ভিতৰৰ যিখিনি কথা থাকে এইখিনি কথাও আমি সমানে জনাটো প্ৰয়োজনীয়। প্ৰত্যেকজন ড্ৰাইভাৰ বা প্ৰত্যেকজন চালক মানে প্ৰত্যেকজন যেতিয়া গাড়ী এখন চলাই যাব লাগে, প্ৰাইভেট হওক, কমাৰ্চিয়েল হওক, যি হওক বা আপোনাৰ নিজৰ কিবা গাড়ী এখনেই হওক, তেতিয়া আপুনি এইখিনি কথা জনাটো অত্যন্ত প্ৰয়োজনীয় হয়। ঠিক আছে, আৰু তাৰ পাছতে হ'ল এইডালতে কিন্তু আৰু এটা ছুইচ আছে, য'ত নেকি আমি এখন গাড়ী চলাই গৈছোঁ,
গাড়ী এখন চলাই গৈ আছোঁ ধৰি লওক তাৰ ৰোডত আমি গাড়ীখন চলাই গৈ আছোঁ ইফালৰ পৰা আৰু সন্মুখৰ পৰা এখন গাড়ী আহি আছে বিপৰীত দিশৰ পৰা আৰু আপোনাৰ আগত বেলেগ এখন গাড়ী গৈ আছে বা ছাইডত ৰখাই থোৱা আছে। এতিয়া সেই আপোনাৰ সন্মুখত ৰখাই থোৱা যিখন গাড়ী সেই গাড়ীখন পাৰ হোৱাৰ সময়ত আপোনাৰ বিপৰীত দিশৰ পৰা অহা গাড়ীখনো দেখিছে যে প্ৰায় ওচৰ পাইছেহি। তো সেই সময়ত আমি কি কৰিব লাগে, যিখন বিপৰীত দিশৰ পৰা আহি থকা গাড়ীখনৰ চালকজনৰ চকুত পৰাকৈ আমাৰ গাড়ীখনৰ হেডলাইটটো টিপকৈ দুবাৰ জ্বলাই দিব লাগে। জ্বলাই দিলে মানে কি হয়, সেইটো আমি কি লাইট বুলি কওঁ, পাছিং লাইট মৰা বুলি কওঁ। সেই লাইটটো মাৰিলে মানে তেখেতে গম পায় যে মোক অলপমান শ্ল' হৈ বা মোক ধীৰে গতিতে যাবলৈ কৈছে, যে তেখেত আহি পিনি গাড়ীখন পাৰ হৈ আহিব বা মোক অলপ ৰখি দিব কৈছে। কথাটো বুজি পালেনে? সেই বস্তুটো বা সেই লাইটটো আমি কেনেকৈ জ্বলাওঁ সেইটো জানিব লাগে। সেই লাইটটো জ্বলাব হ'লে মানে আমাৰ এই যিডাল ষ্টিকডাল আছে সেই ষ্টিকডালত আমি এনেকৈ এডাল টানি দিব লাগে। টানি দিলে মানে আমাৰ হেডলাইটটো জ্বলি যায়। মিটাৰত চাব যে এইটো আপাৰ লাইটটো জ্বলিব ধুনীয়াকৈ, এইটো চাওক দেখিছেনে? এইটো সেই লাইটটো জ্বলিলে মানে এতিয়া দিনৰ ভাগ যিহেতু ভিডিঅ'টো বনাই আছোঁ মই, চ' হেডলাইটটো জ্বলিছে যদি আপোনালোকক এতিয়া মই দেখাব পৰা নাই। আৰু যদিহে ৰাতি হ'লেও ধুনীয়া স্পষ্ট দেখা পালে হয়, যেই নহওক কথাটোতো গম পাইছে বা ধৰিব পাৰিছে নাই? মোৰ অনুমান আপোনালোকে ধৰিব পাৰিছে কথাটো নিশ্চয়। এইডাল যে আছে এইডালক আমি কি কৰিব লাগে, ইয়াৰ পৰা এনেকৈ কৰি পিনি এনেকৈ টানি দিব লাগে। টানি দিলে লাইটটো জ্বলি যায়। তো সেইটো বস্তুটো আপোনালোকে ধৰিব পাৰিছে ন এটলিষ্ট। আৰু ইয়াৰ পাছতে হ'ল গাড়ীখনৰ যিখিনি আমাৰ হেডলাইট আছে, ফগ লাইট থাকে, তাৰপাছত আৰু পাৰ্কিং লাইট থাকে, সেইখিনি বস্তু চুইচ কিন্তু সেই ইয়াতে আছে। বেলেগ আমাৰ ঘৰৰ যেনেকৈ কাৰেণ্টৰ বৰ্ড থাকে, এইটো বোলে ফেনৰ চুইচ, এইটো লাইটৰ চুইচ, এইটো গিজাৰ চুইচ, এইটো বোলে কিবা চুইচ, এনেকৈ নহয় মানে। ইয়াত কিন্তু হেডলাইটৰ আৰু পাৰ্কিং লাইটৰ আৰু আমাৰ ফগ লাইটৰ গোটেইখিনি বস্তু সেই এনেকৈ ইয়াতে থাকে। আৰু এখন বলেৰ' গাড়ী যিহেতু ইয়াতে আপোনাৰ নাথাকে হেৰি লাইটটো একেলগত নাই, এই ফগ লাইটৰ চুইচটো ইয়াত নাই। কিছুমান গাড়ী যেনেকৈ আমাৰ ইন'ভাখন হওক, বাকী যিখিনি আমাৰ লাক্সাৰী বেলেগ কাৰ থাকে সেই কাৰবিলাকৰ ইয়াতে এই তললৈ এইকণৰ পৰা তললৈ ঠিক ইয়াতে ৰিং এটা থাকে, সেই ৰিংটোতে কিন্তু তলৰ ফগ লাইটৰ কানেকশ্যন থাকে, চিগনেলটো লাগে। এইটো এঘাত পকাই দিব লাগে, তলত ফগ লাইট ধুনীয়াকৈ জ্বলি যায়। তো সেই বস্তুটো গম পালে যে ইয়াতে এতিয়া আমি হেডলাইটটো অন কৰিব হ'লে মানে প্ৰথমতে এইটো যেতিয়া এঘাত পকালে মানে কি হ'ব, গাড়ীখনৰ আমাৰ এইটো চাব ইয়াত এইটো দেখা পাইছে, এইটো পাৰ্কিং লাইটটো জ্বলাব লাগিব। দেখিলে নে? এইটো চিগনেল জ্বলিছে যে এইটো হ'ল আমাৰ পাৰ্কিং লাইটটো। পাৰ্কিং লাইটটো জ্বলিলে মানে কি হয়, গাড়ীখনৰ সন্মুখৰ হেডলাইটৰ তলত সৰুকৈ দুটা লাইট বা জ্বলি থাকিব। আৰু পিছফালে আমাৰ যিটো ৰঙা লাইট থাকে, ৰঙা লাইটকেইটা একদম পৰা অলপমান মানে কম পাৱাৰ হৈ পিনে লাহে জ্বলি থাকে। তেতিয়া কি হয়, আন্ধাৰ জেগা এটাত ক'ৰবাত গাড়ীখন পাৰ্কিং কৰি থ'লে মানে পিছফালৰ পৰা অহা মানুহে বা আগফালৰ পৰা অহা মানুহে যে সন্মুখত এখন গাড়ী ৰখাই থোৱা আছে বুলি ধুনীয়াকৈ জাননীটো পাই যায় বা গম পায়। ঠিক আছে। আৰু তাৰ পাছতে এইটো গম পালে এইটো এঘাত এতিয়া পকাই থোৱা আছে, ইয়াৰ পাছত আৰু এঘাত যদি আমি পকাই দিওঁ হেডলাইটটো জ্বলিব। সেইটো পকাই দিয়াৰ পাছতে আমাৰ হেডলাইটটো জ্বলিব। হেডলাইটটো জ্বলাৰ লগে লগে গাড়ীখন আপোনাৰ আপাৰত আছে নে ডিপাৰত আছে আপুনি কেনেকৈ গম পাব? তেতিয়া লগালগ আপোনালোকে মিটাৰত চাব লাগিব। যদিহে আপোনালোকৰ ইয়াত কোনো ধৰণৰ চিগনেল নাহে, হেডলাইটটো জ্বলাৰ পাছত কোনো ধৰণৰ চিগনেল নাহে, ইয়াত দেখা নাপায়, তেতিয়া গম পাব যে গাড়ীখন আপোনাৰ হেডলাইটটো ডিপাৰত আছে। আৰু যদিহে বস্তুটো সেই নিচিনা লাইটটো যদি জ্বলি থাকে, তেতিয়াহ'লে আমি কি হ'ব, গম পাই যাব যে আপোনাৰ গাড়ীখনৰ লাইটটো আপাৰত জ্বলি আছে। ঠিক আছে। আৰু নহ'লে সেইখিনি যদি বেয়া থাকে তেনেহ'লে মানে আপোনালোকে ষ্টিকডালে বা চাই ল'ব, যদি একেবাৰে তললৈ নামি আছে এনেকৈ তললৈ নামি থাকিলে সেইটো আপাৰত থকা আৰু ওপৰত থাকিলে সেইটো ডিপাৰত থকা। গম পালে? তাতকৈ ওপৰত টানিলে সেইটো কিন্তু পাৰ্কিং লাইটটো জ্বলি যাব। সেইটো কথাখিনি গম পাইছে নাই বাৰু? কমেণ্ট কৰকচোন ধুনীয়াকৈ। যিমানটো পাৰিছোঁ মই সহজ ভাষাতে আপোনালোকক অলপমান বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ পাছতে আহিছোঁ মোৰ লেফ্ট ছাইডত। তাৰপাছত লেফ্ট ছাইডলৈ ধুনীয়াকৈ দেখা পাইছে সেইডাল ওলাই আছে ষ্টিকডাল, সেইডাল কিহৰ হয়? ইয়াত নিশ্চয় আপোনালোকে জানিব পাৰিছে, ইয়াত ধুনীয়াকৈ ইয়াত ছবিটো আছেই আৰু গম পাইছে কথাটো কোনটো কি হয়। এইডাল হৈছে আমাৰ গাড়ীখনৰ যিডাল ৱাইপাৰ আছে, এই ৱাইপাৰডাল চালু কৰিবৰ কাৰণে কণ্ট্ৰল চুইচ মানে এইডাল। সেইডাল আপুনি কিমান স্পীড চলাব নে লাহেকৈ চলাব সেই বস্তুটো ইয়াতে মানে কণ্ট্ৰল কৰিব লাগে। আৰু এতিয়া বৰ্তমান যিহেতু গাড়ীখনৰ গোটেই ধূলি বালি পৰি আছে আইনাখনত, গ্লাছখনত, চ' এইডাল মই চালু কৰি নেদেখাওঁ। চালু কৰি দেখালে মানে কি হ'ব, বালি পৰি থকাৰ কাৰণে গ্লাছখনত ৱাইপাৰডালৰ যিটো ব্লেড থাকে, ব্লেডডালে পানী কাটা ব্লেডডালে গোটেই বালি দি গ্লাছখন কাটি পেলাব। বা আপোনালোকে সেইটো ভুল নকৰিব, যেতিয়া ধৰি লওক গাড়ী এখন ৰখাই থোৱা আছে বা আপোনাৰ গাড়ীখন ধৰি লওক ধূলি বালি পৰি পিনে লেতেৰা হৈ আছে, ঘপককৈ আপুনি ৱাইপাৰডাল মাৰি পিনে এনেকৈ চফা কৰি দিম বুলি চফা কৰি নিদিব। চফা কৰিলে কি হ'ব, মাৰি দিলে মানে কি হ'ব, গোটেই গ্লাছত থকা বালি খোপা হেৰিয়ে দি আইনাখন কাটি পেলাব।
তাৰপৰা জাল হৈ থাকে, জালি হৈ যায়। কিন্তু প্ৰথম দিনাখন বা প্ৰথম অৱস্থাত আপোনাৰ সেইটো অনুভৱ নহয়। যেতিয়া নেকি অলপ দিন মানে পুৰণা বা গাড়ীখন তেতিয়া পুৰণা হোৱাৰ লগে লগে বা ৰাতি যেতিয়া গাড়ীখন চলাব, বেলেগ এটা লাইটৰ পোহৰত বা বৰষুণ দিলে মানে গোটেইখন ধোঁৱা হৈ যাব, আপুনি ভালকৈ দেখি নোপোৱা হৈ যাব। চ' সেইটো বস্তু ইউজ কৰাৰ লগত কথা। যদি আপোনালোকে কয় যে একো নাই দে মাৰ কি আছে, একদম ৱাইপাৰডাল ঘপককৈ চলাই দিলে খন্তেকত চাফা হৈ গ'ল চলো, সেইটো কৰিলে কিন্তু বহুত বেয়া। ঠিক আছে, সেইটো গম পালে। সেইটো মানে এনেকৈ কৰিলে মানে সেইটো ওপৰলৈ দিলে মানে লাহেকৈ অকল এনেকৈ মানে এইটো যদি এনেকৈ ওপৰলৈ এবাৰ দি দিওঁ, ওপৰলৈ এবাৰ দিলে মানে ৱাইপাৰটো কি হ'ব, এতিয়া এবাৰ চলিব তাৰ বন্ধ হ'ব। সেইটো কণ্টিনিউ হৈ নাথাকে, মানে জাষ্ট এবাৰ চলিলে বন্ধ হ'ল। আৰু যদি তললৈ এবাৰ দি দিওঁ, তললৈ এবাৰ দি দিলে মানে কি হ'ব, সি কণ্টিনিউ চলি থাকিব, বাট লাহে 30 ছেকেণ্ডৰ মূৰে এবাৰ চলিব। আৰু বোলে ডাঙৰ বৰষুণ দিছে, তাতকৈ বেছি স্পীড লাগে, আৰু এঘাত তললৈ দি দিব, আৰু এঘাত তললৈ দিয়াৰ লগে লগে প্ৰথমতে যিমানটো স্পীড চলিছিলে একদম তাতকৈ এনেকৈ চলিব, লাহে চলিব, হয় নাই? মানে প্ৰথম 30 ছেকেণ্ডতকৈ এইটো 15 ছেকেণ্ডলৈ গুচি আহিব, একদম এনেকৈ চলিব নহয়। তাতকৈ যদি বেছি স্পীড লাগে একদম হাই, তেতিয়াহ'লে মানে কি হ'ব, একদম ঘনাই ঘছ একদম স্পীড চলিব তেতিয়া। গতিকেলৈ এইটো বস্তু গম পালে ৱাইপাৰডাল চলোৱা, আৰু এইটো বস্তু এইফালৰডাল গম পালে। কিন্তু দুইডাল দেখাত দুইডাল দেখাত একেই, ষ্টেঙৰ তলতে আছে, আৰু এইডালত যেনিবা ছবি ধুনীয়াকৈ আঁকা থাকে। এই চিহ্নটো দেখিলে আপোনালোকে গম পাব লাগিব দেই, এইটো যে আমাৰ ৱাইপাৰৰ গ্লাছখনত মানে এইটো পানী এনেকৈ চাফা কৰা এইটো চিহ্নটো দেখাই থোৱা আছে ৱাইপাৰৰ। বাকী এতিয়া আহিছোঁ গাড়ীখনৰ আমাৰ যি নেকি চাবিটো বলেৰ' গাড়ীখনৰ চাবিটো চাব গ'লে চাই লওক। বলেৰ' গাড়ী চাবিটো এইটো সাধাৰণতে এইটো এনেকৈ সোমাই থাকে, আৰু এইটো এনেকৈ অন কৰিলে এইটো অন হৈ গ'ল ধুনীয়াকৈ। জনাসকলে জানেই, ভাবিছে দিলীপে আজি কিনো দেখাই আছে। চাওক, আপোনালোকে জানে, কিন্তু অলপমান ধৈৰ্য ধৰক। যিসকলে নাজানে তেখেতলোকে বহুত ৰিকুৱেষ্ট কৰি আছে যে বস্তুটো এবাৰ দেখাই দিয়ক বুলি। তো তেখেতসকলৰ কাৰণেও মইতো চাব লাগিব অলপমান। তো সেইকাৰণে এইটো দেখালোঁ। চাবিটো এনেকৈ ল'ব, চাবিটো এনেকৈ ধৰিব ধুনীয়াকৈ, ধৰি লৈ পিনি আমাৰ যি নেকি এইটো চাবি হ'ল বা কি হ'ল থাকে, এইটো কি হ'ল, ইয়াতে চাবি হ'লটো আমি ধুনীয়াকৈ কি হ'লটোত এইটো চাবিটো এনেকৈ গৈ ধুনীয়াকৈ এনেকৈ ভৰাই দিম। এতিয়া এইখিনিতে এটা কথা হৈছে কি, যেতিয়া নেকি আমি ইণ্টাৰভিউ জেগাত যাম, ইণ্টাৰভিউ জেগাত এই চাবিখন চাই পিনি, এই চাবিখন আপোনাৰ হাতত পোৱাৰ লগে লগে আপুনি মূৰটো এনেকৈ ভেকা কৰি পিনি এনেকৈ চাই পিনি তাত চাবিখন ভৰাব, মানে চাবিটো কি কয় এই হ'লত ভৰাব যাব নালাগে। যদি ভৰাব যায় সেইটো আপোনাৰ পইণ্ট এটা কাটিব, নাম্বাৰ কাটিব। ঠিক আছে, তেতিয়া আপুনি কি কৰিব লাগিব, আপোনাৰ হাতৰ বাওঁ হাতখনৰ যিটো আমাৰ টিপা থাকে, বাওঁ হাতখনে ধুনীয়াকৈ পিনি এই ষ্টেঙৰ তললৈ নি পিনি এনেকৈ তলৰ দি গৈ গম পাইছেনে? চাওক অলপমান কেমেৰাটো অন কৰি এনেকৈ পিনি এনেকৈ হাতেৰে এনেকৈ হ'লটো ধুনীয়াকৈ আঙুলিৰে স্পৰ্শ কৰিব বা উমান ল'ব। উমান লৈ পিনি ইয়াত উমানটো পাই পোৱাৰ পাছত ধুনীয়াকৈ চাবিটোৰ তাত আপোনালোকে এনেকৈ ভৰাই দিব, পুছ কৰি দিব। ভৰাই লৈ পিনি এঘাত অন কৰিব, তাৰপৰা 2 নম্বৰ ঘাট অন কৰি দিয়াৰ লগে লগে গাড়ীখনৰ দেখিলেনে গোটেই ছিগনেলৰ লাইটসমূহ ধুনীয়াকৈ স্পষ্টকৈ জ্বলিব। এইফালে জ্বলিব, এইফালে মিটাৰৰ লাইট জ্বলিব, আৰু গাড়ীখনৰ তেল কিমান আছে, কিমান হিট হৈ আছে, কিমান কিলোমিটাৰ চলিছে, আৰু এইটো বেটেৰী ছিগনেল, ডাইনামো ছিগনেল, ইঞ্জিন অইলৰ ছিগনেল, এইটো হৈছে হেণ্ড ব্ৰেকৰ ছিগনেল, তাৰপৰা এয়া হিট হেণ্ড কুলেণ্ট মানে গাড়ীখন কিমান ইঞ্জিনটো গৰম হৈছে তাৰ ছিগনেল, গোটেইখিনি বস্তু। এইটো কিমান কিলোমিটাৰ চলিছে, এতিয়া কিমান স্পীড চলিছে, এতিয়া স্পীডটো মানে 0 হৈছে যিহেতু গাড়ীখন চলা নাই অলপমানো। যেতিয়া গাড়ীখন গতি কৰে তেতিয়া 1 2 3 4 5 6 এনেকৈ বাঢ়ি গৈ পিনি যিমানটো স্পীড চলাই থাকে 80 87 90 100 চবে ধুনীয়াকৈ ওলাই থাকে। আৰু ইয়াতো আছে এইটো তেলৰ ওপৰত এফ লিখা আছে, তললৈ এইটো আপোনাৰ ইয়াত এতিয়া বৰ্তমান একো নাই। তাৰপাছত ই থাকে আৰু এফ থাকে মানে হা। তো গতিকে তেল এতিয়া আমাৰ ফুল আছে, ফুল থকাৰ কাৰণে আমাৰ ধুনীয়াকৈ স্পষ্ট ওপৰলৈকে লাইট জ্বলি আছে। যদি ফুল নাথাকি কম থাকিলে হয় তেতিয়াহ'লে আমাৰ যিমান থাকে আধাটো হ'লেও লাইট জ্বলিলে হয়। ঠিক আছে, গম পালে কথাখিনি। বাকী এতিয়া এই চাবিটো মানে কি ক'লোঁ মই, এই চাবিটো 2 নম্বৰ ঘাটটো অন কৰি পিনি বা এনেকৈ কৰি পিনি অলপমান এনেকৈ অন কৰি লৈ আমি অলপ সময় ৰখিব লাগে। অলপ সময় অন কৰাৰ পাছত দেখিলেনে ছিগনেল অলপমান অট'মেটিক লাইটসমূহ নুমাই যায়। চাব দেই, এইটো মই চাবিটো অন কৰিম, অন কৰি দিলোঁ, লাইটসমূহ জ্বলিলে নে? এতিয়া এইটো অফ হৈ গ'ল। এতিয়া ইয়াত কি জানা নাই, এইটো যে আছে এইটো কিহৰ ছিগনেল গম পায় নে? এইটো আমাৰ গাড়ীখনৰ যি নেকি টায়াৰকেইটা যে হাৱা যে আছে, হাৱাৰ এইটো ছিগনেলটো হয়। তাৰ যদি আপোনাৰ কোনোবা এটা চকাত হাৱা কম থাকে তেতিয়া কিন্তু এই ছিগনেলটো জ্বলাব। বহুত মানুহে নাজানে, আৰু বহুত মানুহে নজনাৰ ফলত কি কয় বেয়া ভয় খাই থাকে, এই বস্তু কিহৰ ছিগনেল আহিছে বোলে। কিন্তু যদি গাড়ীখনৰ টায়াৰত হাৱাই নাথাকে সেইকাৰণে ছিগনেলটো আহিছে, সেই বস্তুটো জানিব লাগে। নাজানি পিনি মানে একদম পূৰা মানে হাহাকাৰ লগাই থাকে। নতুন গাড়ী আনিছিলোঁহে সেইদিনাখন, আজি এনেকৈ হ'লেই কি হ'ব কি কথা মানে
একদম মানে 10টা কথা কি ক'ব আৰু য'তৰ পটৰ লগাই থাকে। তাৰপাছতে আহি গ'ল আমাৰ এইটো হ'ল এইটো জেল পিটোত আছে দেখিছেনে? সেইটো কিহৰ চিগনেল গম পালেনে? এইটো আছে আমাৰ গাড়ীখনৰ যিকেইটা প্লাগ থাকে হিটপ্লাগৰ চিগনেল সেইটো, অৰ্থাৎ গাড়ীখনৰ বেটাৰীৰ পৰা কাৰেণ্ট লৈ পিনি সেই হিটপ্লাগৰ কিবা মূৰৰ অংশকেইটা গৰম হৈ পিনি তাৰ পৰা আমাৰ কি হয় জুই উৎপন্ন হয় নহয়? আৰু সেইকেইটা বস্তু গৰম কৰি ৰাখে এই প্লাগটোৱে। গতিকে লৈ ঠাণ্ডা দিনত কি হয় আমি গাড়ীখনৰ এই চেল্ফটো দুবাৰ অন কৰিব লাগে, অৰ্থাৎ চেল্ফ মানে কি কাক কৈছোঁ এই চাবিটোকে আমি দুবাৰ অন কৰিব লাগে। এনেকৈ দুবাৰ অন কৰি পিনে সেই লাইটখিনি নুমাব দিলোঁ, তাৰপৰা আকৌ এবাৰ অফ কৰিলোঁ, অফ কৰি আৰু এবাৰ জ্বলাই এনেকৈ ৰখি তাৰপৰা আমি চেল্ফ মাৰিব লাগে। লগালগ একদম পূৰা চাবিটো ভৰাই মানে ঘটংকৈ ষ্টাৰ্টটো দি দিলে মানে কি হয় ষ্টাৰ্ট নহয়, বেয়া হৈ যায়। আৰু যিহেতু নহয় মানে কেলৈ কৈছোঁ হিটপ্লাগকেইটা গৰম হ'বই নাপায়, ৰঙা হ'ব নাপায়, মানে নোহোৱাকৈ ষ্টাৰ্ট চেল্ফ মাৰিয়ে দিয়ে। আৰু তেতিয়া মানে অকণ অসুবিধা হয় বা গাড়ীখনৰ হিটপ্লাগকেইটা লাহে লাহে কাম নকৰা হৈ পিনি ডেমেজ হৈ গৈ থাকে। ঠিক আছে, সেইটো কথা অলপমান ধ্যান দিব। আৰু তাৰপাছতে আহি গ'ল আমাৰ এডাল গিয়াৰ লিভাৰডাললৈ অহা আগত এইখিনি কথা আপোনালোকে সম্পূৰ্ণ কথাখিনি মই ভিডিঅ' দি আপোনালোকে ছেভ কৰি ৰাখক। ছেভ কৰি ৰাখি পিনি গোটেই কথাখিনি কাগজে কলমে ধুনীয়াকৈ লিখি ৰাখক দেই, যে কোনটো বস্তু কি হয়, ক'ত থাকে বা তাৰ কাম কেতিয়া কি হয়। তাৰপাছত আহিছোঁ আমি গাড়ীখনৰ যিটো আমাৰ গিয়াৰ লগা লিভাৰ আছে, লিভাৰডাল আৰু ব্ৰেক, ক্লাছ, এক্সেলেটৰ এইকেইটা বস্তু আপোনালোকক ধুনীয়াকৈ চিনাকি কৰি দিম মই এতিয়া, চাব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব দেই। আৰু বৰ্তমান সময়ত যি নেকি আমাৰ ক্লাছ নথকা গাড়ীও আহিছে, যিখিনি অটো ড্ৰাইভ কৰে। সেই অটো ড্ৰাইভবিলাকত কি হয় আমাৰ বাওঁ ভৰিটো সম্পূৰ্ণ মানে ফ্ৰী থাকে, একেবাৰে কাম নাইকিয়া, অকল সোঁ ভৰিটোৱেহে কাম কৰে। সেই সোঁ ভৰিটোৱে কাম কি কৰে, ব্ৰেকো মাৰে আৰু এক্সেলটো দবায়। আৰু সেয়েহে কৈছোঁ মই আপোনালোকে জানিবা এইখন গাড়ী শিকিলে ভাল, মেনুৱেলখন শিকিলে ভাল যিহেতু। আৰু যদিহে অটো ড্ৰাইভখনৰ আপোনাৰ গাড়ীখন শিকে তেতিয়াহ'লে মানে কিন্তু মেনুৱেল গাড়ী চলাওঁতে যথেষ্ট অসুবিধা হয়, কিয়নো তাত এটা ভৰিয়ে কামেই নাথাকে। এতিয়া এখন গাড়ীত আমাৰ দুয়োটাই ভৰিয়ে কাম কৰিব লাগে, ক্লাছ দবাব লাগে, ব্ৰেক দবাব লাগে, এক্সেলটো দবাব লাগে। তো গতিকেলৈ ইয়াত আকৌ গিয়াৰ লগাবও লাগিব, তাত গিয়াৰ লগাব দৰকাৰ নাই। তো সেয়েহে কৈছোঁ এতিয়া চাই ল'ব ব্ৰেক, এক্সেলটো, ক্লাছ আমাৰ ভৰিয়ে যিকেইটা বস্তু কণ্ট্ৰল কৰিবলগীয়া হয়, এখন গাড়ী ভৰিয়ে আমি কণ্ট্ৰল কৰিবলগীয়া বস্তুকেইটা কি এক্সিলেটৰ, ব্ৰেক আৰু ক্লাছ। তাত যদি আপোনালোকৰ ইণ্টাৰভিউ জেগাত যদি ঘপককৈ প্ৰশ্ন সুধি দিয়ে যে আপুনি কওকচোন বোলে যে গাড়ীখন আমি চলাই গৈ থকা সময়ত বা এজন ড্ৰাইভাৰে গাড়ীখন কোনকেইটা বস্তু ভৰিৰে কণ্ট্ৰল কৰে, তেতিয়াহ'লে মানে আমি কি বুলি উত্তৰ দিব লাগিব যে আমি ভৰিৰে কণ্ট্ৰল কৰা বস্তুকেইটা হৈছে এক্সিলেটৰ, গাড়ীখনৰ এক্সিলেটৰ পেডেল আৰু ব্ৰেক পেডেল, লগতে আৰু আছে কি ক্লাছ পেডেল। আৰু তাৰে লগতে আমাৰ কি হৈছে সোঁ ভৰিটোৰ দুটা কাম থাকে, কি সোঁ ভৰিটোৱে এক্সেল পেডেল কণ্ট্ৰল কৰিব লাগে, তাৰ লগতে ব্ৰেক পেডেলো কণ্ট্ৰল কৰিব লাগে। আৰু বাওঁ ভৰিটোৰ কাম এটাই, বাওঁ ভৰিটোৱে অনলি আমাক কি কয় ক্লাছ পেডেল কাম কৰে। ঠিক আছে, যে বাওঁ ভৰিটো যদি গৈ পিনি আমি এক্সেলেটৰ, ক্লাছ এইবিলাক কি কয় ব্ৰেক, এক্সেলেটৰ তাত আমি প্ৰয়োগ কৰিব নোৱাৰোঁ, তাত অকল আমাৰ বাওঁ ভৰিটোৱে ক্লাছ পেডেল পাতহে কাম কৰিব। ঠিক আছে, কথাখিনি মনত ৰাখিব। নতুনকৈ আপোনালোকে শিকি আছে যিহেতু বস্তুটো অলপমান গুৰুত্ব দিব। যে বাওঁ ভৰিটো গৈ পিনি এক্সেল দবাই দিব, ব্ৰেক মাৰি দিব, এনেকৈ কথা নহয়। অকল সেই ব্ৰেক আৰু এক্সেলেটৰ দবোৱা কাম সোঁ ভৰিটোৱে কৰিব আৰু ক্লাছ দবোৱা কাম অকল বাওঁ ভৰিয়ে কৰিব। ঠিক আছে, ক্লাছ দবোৱা কামটো অকল বাওঁ ভৰিয়ে কৰিব। এতিয়া আপোনালোকক দেখাই দিছোঁ ব্ৰেক, এক্সেলেটৰ, ক্লাছ এই তিনিটা বস্তু চাই লওক। গাড়ীখন এখন একেবাৰে তলভাগলৈ যাব, তলভাগলৈ গৈ ধুনীয়াকৈ দেখা পাইছে, ইয়াতে দেখা পাইছে ধুনীয়াকৈ। প্ৰথমতে আহিছোঁ মই ৰাইট ছাইডৰ ফালৰ পৰা, ৰাইট ছাইডে এই পাত আছে দীঘলীয়াকৈ থকা পাত আছে আমাৰ এক্সেল বা গাড়ীখনৰ ৰেষ্ট যে দিয়া হয়, ৰেষ্ট, এক্সেলেটৰ, যোৱা সেইডাল গছকিলে মানেহে আমাৰ গাড়ীখনে জোৰ পায়। এইডাল গছকি দিয়ে, গছকি দিলে জোৰ পাব। তাৰপৰা এইডাল ব্ৰেক, এইডাল আপোনাৰ গোটেই গাড়ীখনক মানে নচুৱাই থাকে একেবাৰে, একদম ৰখাব লাগিব, মানে কণ্ট্ৰল কৰে মেইনলি, তো নাযাবি ৰ এনেকুৱা মানে, বুজা নাই। আৰু ইয়াৰ পাছত আহিছোঁ একেবাৰে মানে লেফ্ট ছাইডলৈ, অৰ্থাৎ বাওঁ ভৰিটোৱে কৰিবলগীয়া কামটো এডাল হৈছে ক্লাছ। গিয়াৰ লগোৱা সময়ত বা গিয়াৰ কমোৱা সময়ত, গাড়ীখন ৰখোৱা সময়ত, গাড়ীখন মুভিং কৰাৰ সময়ত এনি টাইম আমি বাওঁ ভৰি অনলি এই ক্লাছডালকে নিৰ্ভৰ কৰিব লাগিব। ঠিক আছে, এই ক্লাছডালেই মেইন গাড়ীখনক আমি কণ্ট্ৰল কৰা। ঠিক আছে, বুজি পাইছে কথাটো। এই ক্লাছডাল বা এই বাওঁ ভৰিটোৱে যিমান আপুনি চফ্ট বা কোমলকৈ ক্লাছডালৰ লগত আপোনালোকৰ ইউজ কৰিব, সিমানে গাড়ীখনো স্মুথলি বা কোমলকৈ চলিব। আৰু যদি এই ক্লাছডাল আপুনি ঘপককৈ এনেকৈ উঠা নমা বা এৰা মেলা কৰি দিয়ে, তেতিয়াহ'লে গাড়ীখন জঁপিয়াই বা হেলকনি খায়, ঝাটকা দিয়ে।
চ' সেয়ে আপোনালোকে গাড়ীখন যেতিয়া এনেকৈ মুভ কৰিব বা মাৰ্চিং কৰিব তেনেহ'লে এই ক্লাছডাল যেতিয়া এনেকৈ ফুল ক্লাছ দবাই থৈছোঁ আমি ফুল ক্লাছ দবাব লাগে 1 নম্বৰ গিয়াৰ লগাওঁতে বা 2 নম্বৰ গিয়াৰ লগাওঁ যিকোনো গিয়াৰ আপ এণ্ড ডাউন কৰোঁতে বা নিউট্ৰেল কৰোঁতে আমি সদায় ফুল ক্লাছ দবাব লাগে আধা ক্লাছ দবালে ক্লাছ পেডালটো সোনকালে বেয়া হয় চ' ফুল ক্লাছ দবাব দবাই লৈ পিনি ক্লাছডাল কি কৰিব লাহে লাহে মই যেনেকৈ এইটো চাওক লাহে 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 এনেকৈ এৰিব লাগে লাহে লাহে একো নহয় প্ৰথম যিটো শিকি আছে আপোনালোকে লাহে লাহে এনেকৈ লাহেকৈ এৰিব বছ লাহেকৈ এৰিব ইমানটো লাগে লাহেকৈ এৰিলে মানে কি হয় গাড়ীখন স্মুথলি লাহে লাহে যায় আৰু গাড়ীখন কি হয় আপুনি কণ্ট্ৰল সম্পূৰ্ণ ধুনীয়াকৈ কৰিব পাৰে যদি ঘপককৈ এৰি দিয়ে খপজপ কৰিলে মানে গাড়ীখন কি হ'ব গৈ পিনে খালত সোমাই যোৱাৰ চান্সটো বেছি যিহেতু শিকি আছে আৰু ইণ্টাৰভিউ জেগাত কি হ'ব গাড়ীখন যিমান কোমলকৈ চলাব সিমানে নাম্বাৰ বেছি পাব ধৰি লওক আমি গাড়ী এখন মুভিং কৰিব ল'ম প্ৰথম 1 নম্বৰ গিয়াৰ লগাম 1 নম্বৰ গিয়াৰ লগাব সময়ত এইটো 1 লিখা আছে ওপৰলৈ তললৈ লিখা আছে 2 আৰু এইফালে 3 4 5 এইফালে এইটো আৰ মানে কি আৰ মানে বহুতে নাজানে আৰ মানে কি কৈ থাকে কি বস্তু আৰ লিখা আছে এইটো চাগে মানুহে ভাবি যে আৰটো চাগে পূৰা স্পীড যাব তাতকৈ আৰু গিয়াৰ নাই এনেকৈ ভাবে কিন্তু আমি এতিয়া কি কৰিব লাগে ইণ্টাৰভিউ জেগাত আমি যেতিয়া যাওঁ বা ইণ্টাৰভিউ যেতিয়া অংশগ্ৰহণ কৰোঁ তাত যদি সোধে যে বলেৰ' গাড়ীখনৰ গিয়াৰ কেইটা আছে বুলি যেতিয়া আমাক প্ৰশ্ন কৰে তেতিয়া আমি ক'ব লাগিব যে গাড়ীখনৰ গিয়াৰ কেইটা এই গাড়ীখনৰ গিয়াৰ হৈছে 6টা 1 2 3 4 5 ইয়াত ক'ব লাগিব 5টা আগলৈ আৰু এটা পাছলৈ যিটো আৰ লিখা আছে এইটো ৰিভাৰ্ছ আৰ মিনছ ৰিভাৰ্ছ ঠিক আছে গতিকে 5 ফ্ৰণ্ট 1 ৰিভাৰ্ছ আমি এনেকৈ বুলি কওঁ যে 5টা গিয়াৰ আগলৈ এটা গিয়াৰ পাছলৈ সৰ্বমুঠ গাড়ীখনৰ গিয়াৰ 6টা আৰু যদি আপুনি এনেই ডাইৰেক্ট গৈ পিনি কয় যে গিয়াৰ 5টা গিয়াৰ তো 5টা গিয়াৰ কি বুলি ক'লে মানে ক'ব নোৱাৰিব গতিকে গিয়াৰ আমাৰ সাধাৰণতে ইয়াতে টোটেল গিয়াৰ আছে 6টা তাৰে গিয়াৰ হৈছে যে 5টা আগলৈ এটা পাছলৈ ঠিক আছে কথাটো ক্লিয়াৰ হৈছেনে আৰু আমি প্ৰথম যেতিয়া গাড়ীখন মুভিং কৰিব লওঁ এখন গাড়ী ৰখাই থোৱা গাড়ী এখন যেতিয়া আমি আগলৈ নিবলৈ চেষ্টা কৰোঁ বা যাব লওঁ তেনে সময়ত আমি কি কৰিব লাগে বাওঁ ভৰিয়ে সম্পূৰ্ণ ক্লাছ পেডাল দবাই লৈ পিনি সম্পূৰ্ণ ফুল ক্লাছ দবাই পহিলাত আমি কি কৰিব লাগিব এনেকৈ কৰি পিনি লিভাৰডাল গাৰ পৰা বা ড্ৰাইভাৰজনে আপোনাৰ ভৰিটোৰ ওচৰৰ পৰা লেফ্ট ছাইডত ঠেলিব লাগিব যিমান পাৰে লেফ্ট ছাইডত পোষ্ট কৰি আগলৈ ঠেলিলে মানে এইটো হ'ল 1 নম্বৰ গিয়াৰ লাগিলে এতিয়া গাড়ীখন 1 নম্বৰ গিয়াৰ লাগিলে হয় এতিয়া গিয়াৰ লগাৰ পাছত আপুনি কি কৰিব লাগিব ইয়াতো কথা এটা আহি পৰে যে ক্লাছডাল যদি ঘপককৈ এৰি দিয়ে তেনেহ'লে গাড়ীখন ষ্টাৰ্টটো গধংকৈ অফ হৈ যায় কেতিয়াবা চ' ক্লাছডাল আপোনালোকে লাহে লাহে এৰিব লগতে আপোনালোকে সোঁ ভৰিটোৱে কি কৰিব এক্সেলডাল দবাই গৈ থাকিব তেতিয়া আপোনাৰ কি হ'ব গাড়ীখন ষ্টাৰ্টটো অফ নহয় কিন্তু এইটো মনত ৰাখিব গাড়ীখনৰ চাউণ্ডটো ইঞ্জিনৰ চাউণ্ডটো ভং একদম ডাঙৰকৈ কৰি গৈছে নেকি বহুত সেইটো অলপমান অনুমান কৰিব আৰু সেই বস্তুটো যদি আপোনালোকে ধুনীয়াকৈ মানে পাৰফেক্টলি ইউজ কৰিব জানে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ সমস্যা নহয় ঠিক আছে নিৰীক্ষকজনে ধুনীয়াকৈ গম পাব যে ল'ৰাজন পাৰফেক্টলি চলাব জানে তাৰপাছতে 1 নম্বৰ গিয়াৰত আমি অলপ দূৰ গ'লোঁ 1 নম্বৰ গিয়াৰত কিমান দূৰ যাম ধৰি লওক আমি গাড়ীখন চলাই পিনি 1ৰ পৰা যেনিবা 10-15 মানলৈকে গ'লোঁ 15 স্পীড যোৱাৰ পাছত তাৰ পৰা আমি কি ক'ম ফুল ক্লাছ দবালোঁ ক্লাছডাল দবোৱাৰ লগে লগে আমি সোঁ ভৰি এক্সেল পেডেলটো লাহেকৈ এৰি দিব লাগিব যদিহে এক্সেল পেডেলটো দবাই থয় এক্সেল পেডেল পাত দবাই থয় লগতে আৰু ক্লাছ পেডেল পাতো দবাই থয় তেতিয়া কিন্তু গাড়ীখনৰ এই চাউণ্ডটো ৰেষ্টটো বহুত বেছি বাঢ়ি যায় ভংকৈ ডাঙৰ চাউণ্ড কৰিব কথাটো মনত ৰাখিব যেতিয়া আমি গাড়ীখনৰ কি কৰোঁ ক্লাছ পেডেল পাত দবাওঁ তেনেকুৱা সময়ত আমি কিন্তু এক্সেল পেডেল পাত দবাই ৰাখিব নহ'ব এনেকৈ যদি থাকে তেতিয়া বহুত ডাঙৰ চাউণ্ড দিয়ে গম পালে তেতিয়া আমি কি কৰিব লাগে এতিয়া কথাটো সেইখিনিয়ে আজি আপোনালোকে প্ৰথম যিহেতু বা আজি এইখিনি বস্তু আপোনালোকে শিকি লওক বেছিকৈ বস্তু শিকালে মানুহ বা বেছি বস্তু মানে মনত ৰাখিবলৈ অকণ অসুবিধা হয় তো মই ভাবোঁ কি আপোনালোকে আজি ইমানখিনিতে মই ভিডিঅ'টো সামৰণি মাৰোঁ আৰু অহা কাইলৈ আপোনালোকক দেখাম গাড়ীখন যেতিয়া আমি মুভিং কৰাৰ সময়ত কোনটো কিমান কিলোমিটাৰ পাছত কিমান নম্বৰ গিয়াৰ লগাব লাগে সেইখিনি বস্তু আপোনালোকক দেখাই দিম ঠিক আছে আজি অলপমান দেখালোঁ ধৰি লওক 1 নম্বৰ পৰা আমি 15 মান নি পিনি 2 নম্বৰ গিয়াৰ লগাই পিনি 20 25 30লৈকে নিব পাৰোঁ 30ৰ পাছত আকৌ 3 নম্বৰ গিয়াৰ লগাব লাগে ঠিক তেনেকৈ সেইখিনি বস্তু আপোনালোক ধুনীয়াকৈ পাছত আৰু এটা ভিডিঅ'ত মই দেখাবলৈ চেষ্টা কৰিম ঠিক আছে তো আজি ভিডিঅ'ত কোৱা কথাখিনি আপোনালোকে বুজিব পাৰিছে নাই পৰা বুজি পোৱাত কিবা অসুবিধা হৈছে নেকি ধুনীয়াকৈ কমেণ্ট কৰিব ঠিক আছে আপোনালোকে যে ইণ্টাৰভিউ দিবৰ কাৰণে যে এইটো ভিডিঅ' চাব লাগিব এনেকুৱা কোনো কথা নাই নিজে চলাব লাগে গাড়ীখন বা নিজে জানিব লাগে এইখিনি কথা ঠিক আছে আৰু বাকীখিনি কথা অহা কাইলৈ পৰা যিখিনি কথা কম দেখা যাম সেই কথাখিনি যদি আপুনি ধুনীয়াকৈ স্পষ্টকৈ মই কোৱাৰ ধৰণে আপোনালোকে বুজিবলৈ চেষ্টা কৰে বা মনত ৰাখি যায় গাড়ী এখন আপোনালোকে গৈ পিনি ধুনীয়াকৈ মানে নিজে প্ৰায়খিনি কাম কৰিব পাৰিব বা চলাব পাৰিব মোৰ বিশ্বাস
খালি মই কোৱা ধৰণে কামখিনি কৰিব লাগিব। বেছি হুমুৰ কৰি যদি উস্তাদি মাৰি কিবা কৰিব যায় কিন্তু তেতিয়া খালত সোমাব গাড়ী, তেতিয়া মোৰ হেৰি কৰি লাভ নাই আৰু। ঠিক আছে, চ' থেংক ইউ জনাইছোঁ, সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো ইমানলৈকে চাই থকাৰ বাবে। বেলেগ এটা ভিডিঅ'ত আকৌ এবাৰ লগ পাম। ধন্যবাদ, জয় অসম।